নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ফ'কাছ ভিছন এছাম নৰ্থ ইষ্ট ফ'কাছ ভিছনৰ প্ৰতিগৰাকী দৰ্শকক মই মাজনিশাৰ এটি অনুষ্ঠান ফুটপাথৰ ডায়েৰীলৈ স্বাগতম জনাইছোঁ আজি ফুটপাথৰ ডায়েৰীৰ দ্বিতীয়টো খণ্ডত মই আহি উপস্থিত হৈছোঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত যান্ত্ৰিকতাৰ ব্যস্ততাৰ মাজতো নিজৰ পৰিয়ালকেন্দ্ৰিক যি ভাতমুঠিৰ বাবে এনেদৰে গুৱাহাটী মহানগৰৰ যি চিকিৎসা মহাবিদ্যালয় আছে তাৰ সন্মুখতো ষ্ট্ৰাগল কৰি আছে জীৱন নিৰ্বাহৰ বাবে পেটৰ ভাতমুঠিৰ বাবে অজস্ৰ শ্ৰম কষ্ট কৰি আছে মাজনিশাত এতিয়া মোৰ ঘৰত 11:55 হ'ল এতিয়া 11:55টো এনেদৰে এখেতসকলে দোকান খুলিছে খুলি ৰৈ আছে কোনোবা আহিব এওঁলোকৰ তাত খাব তাৰপিছত এওঁলোকে যিটো উপাৰ্জন হ'ব সেইটোৰে পৰিয়াল চলিব আৰু একে ঠিক গণেশগুৰিৰ সেই খণ্ডটোৰ দৰে এখেতসকলে ৰাতি গৈ 3-4টা বজাত ঘৰ পাব আকৌ শুই মেলি আকৌ দিনটোৰ বাবে তেখেতসকল কষ্ট কৰিব ওলাই আহিব আমি ক্ৰমান্বয়ে আগবাঢ়িম মোৰ সৈতে এগৰাকী যুৱক আছে আপোনাৰ ঘৰ ক'ত মোৰ ছাৰ নলবাৰী বৰ্ণিবাৰীত ঘৰ কিমান দিন হ'ল আপুনি ব্যৱসায় কৰা মই ব্যৱসায় কৰা সৰুৰ পৰা আহিছোঁ মানে 2000 চনতে ওলাই আহিছিলোঁ গুৱাহাটীত GMCত প্ৰথম ভিতৰত আছিল লাষ্ট টাইমত বাহিৰত আহিলোঁ ষ্ট্ৰাগলটো কেনেকুৱা লাগিছে যে এই যে অজস্ৰ শ্ৰম কষ্ট এতিয়া প্ৰায় 12টা বাজিব হ'ল 12টা বাজিবৰ হোৱাটো আপুনি এতিয়া টেকেলি পিঠা বনাই আছে কোনোবা আহিব চাহ খাব আপোনালোকে এটা ছাৰ্ভিচো দিছে তাৰ মাজত আপোনালোকে কষ্টও কৰিছে লাইফটো কেনেকুৱা লাগিছে ষ্ট্ৰাগল কৰি লাইফটো বেয়া লগা নাই ছাৰ মানে চলি আছোঁ মানে ঘৰৰ দিশে অলপ অসুবিধা হয় সেইটো মানে চলি আছোঁ মা দেউতা আছে ঘৰৰ অসুবিধা মা আছে ভাইটি আছে ৱাইফ আছে মানে চলি আছোঁ আৰু ঘৰৰ পৰিয়াল আছে এই পৰিয়াল গুৱাহাটীত থাকে নে গাঁৱত থাকে আধা গাঁৱতে আছে আৰু ইয়াতে দুটা ইয়াতে গুৱাহাটীত কোন কোন থাকে দাদা মই আৰু ভাইটি আছে তিনিটা আছে তেখেতসকলেতো আপুনি গৈ পেলাই ভাত খোৱালে ৰৈ থাকে আৰু ৰখি থাকোঁ কেইটামান বজাত ঘৰ গৈ পায় আমি ৰাতিপুৱা 5টামানত গুচি যাওঁ 5টা মানত গুচি যায় যাই আকৌ কেই ঘণ্টা শুৱে শুওঁতো আপোনাৰ ধৰি লওক 2টামান বজালৈ শুওঁ আকৌ ৰেডি কৰিব লাগে আকৌ দোকানখন কেইটা বজাত ষ্টাৰ্ট কৰে আমি ৰাতি 8টা বজাত ৰেডি কৰোঁ ৰাতি 8টা বজাত হয় এইখন নৈশ বজাৰ ঠিক গণেশগুৰি যেনেকৈ দেখুৱাইছিলোঁ ঠিক তেনেদৰে এখেতসকলে 8টা-9টা বজাত খোলে আৰু ৰাতিপুৱা 4টা-5টা বজালৈ এখেতসকলে দোকানখন এনেদৰে খোলে কেতিয়াবাতো আপোনাৰ এই গুৱাহাটী পৌৰ নিগম বা আৰক্ষীয়েও আপোনালোকক বন্ধ কৰিব দিয়ে অসুবিধা হয় অসুবিধা মাজে মাজে হয় CM ছাৰ আহিলে কেতিয়াবা অসুবিধা হয় বাকী বেলেগ একো অসুবিধা বনে মানে আপোনালোকে ষ্ট্ৰাগল কৰিছে তাৰ বাবে যদি আপোনালোকক এটা উপযুক্ত স্থান চৰকাৰে যদি দিয়ে আশে পাশে তেতিয়া নিশ্চয় আপোনালোকৰ সুবিধা হ'ব সেইটো ছাৰ আমি ভেণ্ডিং কৰি আছিলোঁ মানে পোৱা নাই মানে কি আপোনাৰ আমাক দিলে ভাল হয় ওচৰে পাছে ইয়াতে আপোনাৰ ৰেলিঙৰ ভিতৰত দোকানবিলাক আছিল আগতে এতিয়া বাৰু নাই মানে আমাক উঠাই দিছিল তাৰে ভিতৰতে আছিল সেইটো কাৰণে ইয়াতে আহিব লগা হৈছিল এখন তামোল খাব বিচাৰে চিগাৰেট এডাল জ্বলাব বিচাৰে আপুনি কেইটা বজাত দোকানখন খোলে আৰু কেইটা বজালৈ মই এনে 7টা লৈ আবেলি 7টা আৰু 1টা-1:30 লৈ থাকোঁ ৰাতি 1টা-1:30লৈ এই ভাত আপুনি ঘৰতে খায় নে ইয়াতে খায় নাই ঘৰতে ঘৰতে খায় পৰিয়ালে ভাত খাবলৈ ৰৈ থাকে আপোনাৰ হয় হয় পৰিয়ালত কোন কোন আছে পৰিয়ালৰ ছোৱালী 3জন আছে আৰু আপোনাৰ সহধৰ্মিনী নাই হয় আছে এই আপুনি কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছে কিমান বছৰ হ'ল দোকান দিয়া ইয়াত 8 বছৰমান হ'ল 8 বছৰমান এই যে ঘাট প্ৰতিঘাট কেনেকুৱা ষ্ট্ৰাগলটো কেনেকুৱা কেতিয়াবা বৰষুণ দিয়ে কেতিয়াবা বানপানী আহে কেতিয়াবা বৰষুণ দিলে আপোনালোকে দোকান বন্ধ কৰিব লাগে হয় এইটোতো হ'বই আৰু মানিব লাগিব আৰু দোকান চোকান সামৰি কেইটা বজাত শুৱে টোপনি কেইটা বজাত মাৰে এনে 3টা বাজি যায় হয় প্ৰকৃতাৰ্থত এখেতসকলে সামৰি মেলি গৈ 3টা 3:30 4:30টাত শুব পায় ধন্যবাদ দাদা কেতিয়াবা আমাৰো এনেকুৱা কষ্ট হয় দিন ৰাত একাকাৰ কৰি আমি ঘূৰি ফুৰি যেতিয়া আমাৰ বজাৰ কৰিবলৈ সময় নাথাকে বা ৰাতি ৰেপিড' বা ছুইগি জমেটোৰ তেখেতসকলে যেতিয়া কামবোৰ কৰে উবেৰ চলাই পেণ্ডিয়া কেব চলাই সেইবোৰ কৰি পেলাই আহি নিশা এওঁলোকৰ তাত ভাত খোৱাৰ বাবে এটা বিকল্প ব্যৱস্থা পায় আৰু পঢ়ি শুনি জীৱনত সৎ পথ বাছি লৈছে উপাৰ্জন কৰিছে কষ্ট কৰিছে শ্ৰম কৰিছে ঘৰত বনাই মেলি আনি ইয়াতে ভাত বিক্ৰী কৰিছে এই ক'ত ঘৰ আপোনাৰ মোৰ ৰূপনগৰতে থাকোঁ গুৱাহাটীৰ হয় অৰিজিনেল ঘৰ হোজাই কিমান বছৰ হ'ল দোকানখন খোলা হ'ল 10 বছৰমান হ'ল বিৰিয়ানী বিক্ৰী কৰোঁ মই বিৰিয়ানী বিক্ৰী কৰে কেইটা বজাত আপুনি আহি পায় মই 8টা বজাত লগাওঁ 12টা বজাত মাল শেষ হৈ যায় 4 ঘণ্টাৰে বিজনেছ ৰাতি আপোনাৰ শুওঁতে কেইটা বাজে 2-3টা বাজে পৰিয়ালে আপোনাৰ গৈ পেলাই ভাত খাবলৈ ৰৈ থাকে হয়নে অৰিজিনেল মৰিগাঁও মোৰ আপোনাৰ নুনমাটিৰ লগৰ এজন আছে তেওঁ বেচে মই ভাত খাই হ'ল মোৰ তাত মই অলপ বিৰিয়ানী খাব আহিলোঁ ইয়াতে মোৰ অৰিজিনেল হ'ল মৰিগাঁও মই থাকোঁ ৰূপনগৰতে মৰিগাঁও কোন ঠাই মৰিগাঁও আপোনাৰ কোমোৰাগুৰি বগৰীগুৰি বুলি কয়
আপুনি পঢ়া শুনা কিমানলৈকে কৰিলে পঢ়া শুনা মই তেনেকুৱা মানে হায়াৰ ছেকেণ্ডেৰী কৰি পেলাই আপুনি আপোনাৰ দোকানখন ষ্টাৰ্ট কৰা কিমান বছৰ হ'ল মোৰ এনেই GMCত থকা আজি 10-12 বছৰ হ'ল কিন্তু বেলেগ বেলেগ আছে মোৰ মানে এতিয়া পানীৰ বিজনেছ আছে মই পানী দিওঁ আৰু এইটো সন্ধিয়া টাইমটো মানে এনেই থাকোঁ কিবা এটা উপাৰ্জন কৰিবৰ কাৰণে মানে সন্ধিয়া দিলোঁ এটা ভাতৰ দোকান আজি প্ৰায় এবছৰ হ'ল মোৰ চলি আছোঁ আৰু ভালে। আপুনি কিমান কিলো চাউলৰ ভাত বনাই আনে মই 12 কেজি আনো 10 কেজি 12 কেজি আনো আপোনাৰ কিমান চেল 10 কেজি 12 কেজি আনিলে আপোনাৰ 4,000 4,500 মানৰ থাকে মানে গোটেইটো বিকিলে ওলায় তাৰে হয় আৰু আমাৰ লাভ 700 800 1000 এনেকৈ থাকে চলোঁ আৰু ৰাতিপুৱা গৈ মেলি শুওঁতে কেইটামান বাজে ৰাতি আমি ইয়াৰ পৰা 1-1:30 বাজে যাওঁতে ৰাতি শুওঁতে 3টা বাজে আৰু ৰাতিপুৱা উঠোঁ 10টা 11টা বজাত এই বস্তুবোৰ ঘৰতে বনাই আনে ঘৰতে বনাওঁ কোনে সহায় কৰে মোৰ ৱাইফে কৰে তাৰপিছত মোৰ সৰু দেউতা থাকে লগতে আৰু মোৰ শাহুৰি থাকে আহে মাহে মাজে মাজে আৰু আপোনাৰ লগে লগে কষ্ট সমানে তেওঁলোকেও কৰিবলৈ হয় হয় আপুনি ৰাতি গৈ পেলাইতো ঘৰতে ভাত খাইছে ঘৰতে খাওঁ পৰিয়াল আজি ইয়াতে বিৰিয়ানী খালোঁ আৰু ঘৰতো খাম কেতিয়াবা কেতিয়াবা ইয়াতে খাই যাওঁ ভাল লাগে লগৰ বন্ধু আৰু এয়া এই যে ষ্ট্ৰাগল কৰিছে কষ্ট কৰিছে উপাৰ্জনৰ পথ বাছি লৈছে এই জীৱনটো কি বুলি ক'ব বিচাৰে সুখী বুলি ক'ব বিচাৰে নে দুখী বুলি ক'ব বিচাৰে হেপী আৰু যি দিছে আৰু হয় আচলতে বিচাৰিব জানিলে এনেদৰে ক্ষুদ্ৰ ক্ষুদ্ৰ সুখতেই থাকে জীৱনৰ অনুভূতি জীৱনৰ থাকে এক ব্যতিক্ৰমী পৰিক্ৰমা আমি ক্ৰমান্বয়ে আন এগৰাকী দোকানীৰ সৈতে যাম আন এগৰাকী বিক্ৰেতাৰ সৈতে যাম কথা পাতিম আপোনালোকে চাই আছে ফ'কাছ ভিছন আছাম নৰ্থ ইষ্টৰ এক্সক্লুজিভ মাজনিশাৰ অনুষ্ঠান ফুটপাথৰ ডায়েৰী ক'ত ঘৰ দুগৰাকীয়ে বেলি আছে কোকৰাঝাৰ ঘৰ এই দোকানখন আৰম্ভ কৰা কিমান 10 বছৰমান হয় কি কি আইটেম পায় আপোনাৰ পুৰি পায় ৰুটি পায় কণী আমলেট বইল পিঠা লাল চাহ গাখীৰ চাহ পানী বটল আচ্ছা এই ৰাতি দোকানখন সামৰি কেইটা বজাত ঘৰ পায় 7টা বজাত যাওক 7টা বজাত ৰাতিপুৱা এই আপুনি বাইদেউ এখেতৰ কি হয় মিছেছ বৈভৱ আচ্ছা এই যে জীৱনৰ কষ্ট টেঙা মিঠা তিতা কেঁহা তাৰ মাজতে উপাৰ্জনৰ পথ কেতিয়াবা বৰষুণ দিলে অসুবিধা হয় অসুবিধা হয় বৰষুণ দিলেও অসুবিধা হ'লে ইয়াৰ তলতে থাকোঁ আৰু তাৰ বহি কিনে এই ৰেগুলাৰ কিমানমান টকাৰ বিক্ৰী কৰে ৰেগুলাৰ হয় তাৰমানে এনেকৈ 2,000-3,000 টকা বেচোঁ তাৰমানে তাৰ পৰা এইটোৱে জীৱনটো চলাই থাকোঁ আৰু তাৰমানে পৰিয়ালত কোন কোন আছে 2টা ছোৱালী আছে 2টা ল'ৰা আছে ফেমিলি আছে মই আছোঁ 6টা মানুহ ধন্যবাদ এই যে মাজনিশা এখেতসকলে ৰৈ আছে কোনোবা ৰোগীক লৈ আহিছে কোনোবা ৰোগীৰ অভিভাৱক কোনোবা ৰেপিড' চলাইছে কোনোবাই উবেৰ চলাইছে কোনোবা নাইট ডিউটি কৰিছে পুলিচত কোনোবা সাংবাদিকতাই নিউজ কৰি পেলাই ঘৰলৈ উভতি যোৱাৰ পথত কেতিয়াবা বজাৰ নাথাকে কেতিয়াবা ঘৰলৈ বজাৰ কৰিব পাহৰে আৰু এখেতসকলৰ তাতেই আহি নিশাৰ আহাৰ নৈশ আহাৰ গ্ৰহণ কৰে এই আন দুগৰাকী এই যুৱক আছে ইয়াতে গ্ৰাহক আছে ইতিমধ্যে যিহেতু এখেতসকলে খাই আছে আমি ক্ৰমান্বয়ে সুধিবলৈ চেষ্টা কৰিম খোৱাৰ মাজতে অকণমান আমন্ত্ৰণ দিছোঁ আপুনি ক'ৰ পৰা আহিছে দাদা মই চেনেলতে কৰোঁ আচ্ছা আচ্ছা কোন চেনেলত কৰে প্ৰথম খবৰ প্ৰথম খবৰ এই যে ঘাট প্ৰতিঘাটৰ মাজত এওঁলোকে ষ্ট্ৰাগল কৰিছে আপুনিও ষ্ট্ৰাগল কৰিছে আমিও ষ্ট্ৰাগল কৰিছোঁ কেতিয়াবা এনেকুৱা হয় ৰাতি আমি 12টা 1টা 2টা বজালৈ ভাত খাবলৈ সময় নাপাওঁ এওঁলোক নাথাকিলে আমাৰ জীৱনটো আৰু আমাৰ সিদিনাৰ নিশাটো মিছা হৈ পৰে কেনেকুৱা লাগে যেতিয়া এওঁলোকক পোৱা যায় ভালে লাগে মই ড্ৰপিং কৰি আহোঁ গোটেই চেনেলৰ মানুহখিনিক ষ্টাফখিনিক ড্ৰপিং কৰি আহি বেলেগত নাপাওঁ GMC আহিলে ইয়াতে পাই যাওঁ আৰু ৰুটি হওক ভাত হওক এটা বিশ্বাস মানে GMCHৰ সন্মুখত 2টা 3টা বজাত হ'লেও আমি পাম আৰু কিবা এটা খাব মই বুলি নহওঁ যিমান মানুহখিনি আহে আৰু এইখিনি মোৰো হৈছিলে এদিন দীপৰ বিলৰ পৰা কিবা এটা প্ৰগ্ৰেমৰ পৰা আহিছোঁ সিদিনা মোৰ বজাৰ কৰিবলৈ চাউল নাছিলে মই পাহৰি থাকিলোঁ কিন্তু ইয়াতে আহি পেলাই ৰাতি এই এখেতসকলৰ তাত ভাত খাই গৈছোঁ হয় পাওঁ ইয়াত আহিলে যথেষ্টখিনি আমাৰ সহায় হয় আৰু আমি ৰুমত গৈ আৰু কিমানখিনি বনাম ইয়াতে খাই যাওঁ আৰু যি লাগে আৰু সেইখিনি ধন্যবাদ আপুনি ক'ৰ পৰা আহিছে দাদা মোৰ ঘৰটো হোজাই ইয়াতে ওলা উবেৰ চলাওঁ আচ্ছা হয় আচলতে এই যে ওলা উবেৰ চলাই দাদাজনে তেখেতে চেনেলত কাম কৰে মই কিবা এটা কৰোঁ এখেতে কিবা এটা কৰে ঠিক তেনেকুৱাকৈ আমাৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত যেতিয়া আমি ঘৰা ঘৰি যাবলৈ উভতো নিশা যেতিয়া আমি ভাগৰুৱা হৈ উভতো আমাৰ
ঘৰত খাবলৈ বনাবলৈ সময় নাথাকে, কেতিয়াবা বজাৰ নাথাকে, কেতিয়াবা পাচলি নাথাকে। এই যে এখেতে ডিউটি কৰি আহি এখেতসকলৰ বিশ্বাস যে GMCHৰ সন্মুখত গ'লে পাব আৰু ইয়াতে নিশ্চয় এখেতসকলৰ তাত খাদ্য যিহেতু প্ৰস্তুত থাকে আমি পাওঁ। কিন্তু তাৰ ভিতৰতো যিহেতু প্ৰশাসনৰ বিভিন্ন ধৰণৰ ব্যৱস্থাৰ মাজতো যিহেতু এখেতসকলে কেতিয়াবা অসুবিধাৰ সন্মুখীন হয়, এখেতসকলৰ কেতিয়াবা যান জঁটৰ বাবে ডিষ্টাৰ্বেঞ্চো হয়, এখেতসকলে বন্ধ কৰিবলগীয়া হয় বা কিবা হয়। এই চৰকাৰৰ ফালৰ পৰা যদি এখেতসকলক যদি এটা বিকল্প স্থান দিয়া যায় তেতিয়াহ'লে ভাল হয়নে বেয়া হয়? ভাল হয়, ভাল হয়, চবৰ কাৰণে ভাল হয়, আমাৰ কাৰণে ভাল হয়, গ্ৰাহকৰ কাৰণেও ভাল হয়, এখেতৰ কাৰণেও ভাল হয়। ধন্যবাদ। আপোনাৰ ঘৰ ভোটাৰ বিক্ৰী বাক্সা ভোটাৰ কুমৰিকেটা কি কৰে ইয়াতে? মই এতিয়া মেডিকেল আছোঁ। মেডিকেলত। অঁ। এই ভাত ইয়াতে খালে? এতিয়া মই খাব হৈছোঁ বৰ্তমান, আপোনাক ভাল লাগিল আৰু। ধন্যবাদ ধন্যবাদ। আপোনাৰ ক'ত? মোৰ কুমাৰীকেটা। আচ্ছা, কি কৰে আপুনি? মই গাড়ী চলাওঁ। আচ্ছা, কি গাড়ী চলায় আপুনি? ফুৰিলে আচ্ছা, প্ৰাইভেট গাড়ী। ইয়াতে যে আহিল, কিয় আহিলে? খাবলৈ আহিছিলোঁ, আপোনাক দেখা পাই। আপোনাৰ ঘৰ দাদা? চিপাজাৰ চিপাজাৰৰ ক'ত? চিপাজাৰ নামখোলা। নামখোলা। দৰঙীয়া মানুহ। হয়, কিমান বছৰৰ পৰা দোকানখন দিছে? 2007 চনৰ পৰা। পৰিয়ালত কোন কোন আছে? মোৰ ফাদাৰ আছে, মাদাৰ নাই, ভাইটি আছে, ভণ্টি আছে। ভণ্টিহঁত বিয়া দিয়া গৈছে আৰু ল'ৰা ছোৱালী দুটা আছে মোৰ বৰ্তমান। ক'ত থাকে আপোনালোক? ইয়াতে ভাড়া থাকোঁ। এই যে ৰাতি সামৰি মেলি যাওঁতে কেইটা বাজে? মোৰ ৰাতিপুৱা 10টা বাজি যায়। 10টা বাজি যায়। যাওঁতে কেতিয়া ভাত খায়, কেতিয়া শুৱে, কেতিয়া আৰাম কৰে? সেই দিনত আৰু ইয়াৰ পৰা যাই কিবা অলপ খাই আৰু হাত ভৰি ধুই শুই যাওঁ, আকৌ 2টা 2:30 উঠি আকৌ লাগি যাওঁ নিজৰ কামত। আপুনি গুৱাহাটী কেতিয়ালৈ আহিছিলে? কিমান বছৰ হ'ল গুৱাহাটীত আপুনি অহা? মই 92ত আহিছিলোঁ। 92ত আহিছে। 92ৰ পৰা আপুনি গুৱাহাটীত জীৱিকা নিৰ্বাহ কৰিছে। হয়। কেনেকুৱা লাগে? কেতিয়াবাতো কষ্ট হয়, অজস্ৰ কষ্ট হয়, কেতিয়াবা ধৰক গ্ৰাহক আহে বা নাহে, কেতিয়াবা আপোনাৰ ধৰক ভাল গ্ৰাহকো পোৱা যায়, বেয়া গ্ৰাহকো পোৱা যায়, কাৰোবাৰ ভাল ব্যৱহাৰ পোৱা যায়, কাৰোবাৰ দুৰ্ব্যৱহাৰ পোৱা যায়। আমি দোকানী আৰু কি কৰিম আৰু, সেই সহ্য কৰি থাকিবলগীয়া হয়। ধন্যবাদ। আমি আন দুগৰাকী ব্যক্তিৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে, কি খালে? আমি কলাইগাঁৱৰ পৰা আহিছোঁ, ৰুটি খালোঁ। কলাইগাঁও ক'ত ঘৰ? কলাইগাঁও 1 নম্বৰ আমগুৰিত। কোন আছে ইয়াতে? হস্পিটেলত কোনোবা আছে নে কিবা আপুনি কাম? হয় হয়, মোৰ হস্পিটেলত মাক ভৰ্তি কৰোৱা হৈছে। এই যে আপোনালোকে হস্পিটেলত ভৰ্তি কৰাইছে, ইয়াতে এটা বিকল্প স্থান এটা আছে যে কিবা মন গ'লে খাব পাৰি, নিশা এখন খোলা থাকে, এইটোৰ কাৰণে ভাল হৈছে? এইটো গ্ৰাহকৰ কাৰণে ভাল হৈছে। আপুনি ক'ৰ পৰা আহিছে? আমি একেলগতে আহিছোঁ। হয়, একেলগে আহিছোঁ। আপুনি কি কৰে? পেছাত কি কৰে আপুনি? মোৰ ড্ৰাইভাৰ। ড্ৰাইভাৰ। ক'ত গুৱাহাটীতে গাড়ী চলায়নে? গুৱাহাটীত গাড়ী চলাই কেতিয়াবাতো এনেকুৱা হয় বজাৰ তজাৰ কৰিব সময় নাপায়, ইয়াতে গৈ খাই যাব লাগে। নাই, সেনেকৈ হৈ যায়। এই নিশাৰ কেইখন থকাৰ কাৰণে সুবিধা হৈছে? হয়, সুবিধা হৈছে, বহুতখিনি সুবিধা হৈছে। মানে কি দেৰি হ'লে বজাৰ চজাৰ কৰাৰ কাৰণে অসুবিধা হৈ যায়তো, আমি ইয়াতে এনেকৈ খাই যাব পাৰোঁ, খাই কেনে বাছ ৰুমত গৈ অলপ ফ্ৰেছ হৈ শুই গ'লোঁ, ইমানখিনিৰ কাৰণে সুবিধা হৈছে আৰু। ধন্যবাদ। এই ক'ৰ পৰা আহিলা গুৱাহাটীত, কেনেকৈ জীৱন নিৰ্বাহ কৰিলা আৰু কেতিয়াৰ পৰা এই দোকানখন ষ্টাৰ্ট কৰিছা? এইটো দোকান আপোনাৰ 10 বছৰ পাৰ হৈ গ'ল। ঘৰ ক'ত আচল? ঘৰ বাইহাটা চাৰিআলি, এইফালে ভিতৰত অকণমান। এই গুৱাহাটী অহা কিমান হ'ল? 8-10 বছৰ হৈ গ'ল। এই যে ঘাট প্ৰতিঘাত, কষ্ট, শ্ৰম, আশা নিৰাশা, হতাশা, গ্ৰাহক কেতিয়াবা আহেও কেতিয়াবা নাহেও, কেতিয়াবা খুব প্ৰতিকূল বতৰ বেয়া হ'লে নাহে, তেতিয়া কেনেকুৱা লাগে সেই দিনটোত? কেনেকুৱা কি হ'ব, গোটেই লছ হয়, এইবিলাক পেলাই দি গুচি যাব লগা হয়। আৰু যিদিনাখন আটাইতকৈ ভাল লাভ হয় সেইদিনাখন মনটো, সেইদিনা মনটো ভাল হয়, সেনেকুৱাই আৰু। ঘৰত কোন কোন আছে? ঘৰত আপোনাৰ মা দেউতা আছে, ভাগিন ছোৱালী এজনী। কিমান দিনৰ মূৰত ঘৰত যোৱা যায়? 1 মাহ। ঘৰত যোৱাৰ দিনাখন কেনেকুৱা লাগে মনটো? বহুত ভাল লাগে। ধন্যবাদ। আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ মৰিগাঁও। আপোনাৰ ইয়াতে ক'ত থাকে? এতিয়া আপোনাৰ প্ৰফেচাৰ ডেকাগিৰি পথ, ৰূপনগৰ। এই যে দোকানখন দিছে আপোনাৰ ভ্ৰাম্যমান যিহেতু হোটেলখন, আপুনি নিশাৰ ৰোগীৰ কোনোবা অভিভাৱক বা কোনোবা নৈশ কাম কৰি উভতাৰ পথৰ মানুহখিনিক আপুনি আপ্যায়নৰ ব্যৱস্থা কৰে নিশা। এই যে মানুহখিনি আহে বা আপুনি ষ্ট্ৰাগল কৰিছে, তো মানুহখিনিৰ এটা সুবিধা হৈছে আপুনি জীৱনত ষ্ট্ৰাগল কৰিছে, কৰি পেলাই সুখী বুলি ক'ব বিচাৰে নে দুখী বুলি ক'ব? সুখী বুলি ক'ব বিচাৰোঁ, যিহেতু বহুত মানুহে মোকো আশীৰ্বাদ দি যায়।
বহুত কেইজন মানুহ ৰাতি ইমাৰ্জেঞ্চি আহে আপোনাৰ টাইম নহয় ঘৰত বেমাৰীৰ কাৰণে ইয়াত আহি মুঠি ভাত পায় বহুতখিনি ভাল পায় আমাক আপুনি মৰিগাঁৱৰ পৰা গুৱাহাটীলৈ কেতিয়া ঢাপলি মেলিছিলে গুৱাহাটী মই আপোনাৰ আহিছোঁ ক্লাছ 4 পৰা আহিছোঁ মই ফাৰ্ষ্ট আপোনাৰ হোটেলত কাম কৰিলোঁ নেক্সট আপোনাৰ নিজে কৰি আছোঁ আপুনি এতিয়া বৰ্তমান এই যে প্ৰথম হোটেলত কাম কৰিলে তাৰপিছত তেখেতে নিজে স্বাৱলম্বী হ'ব বিচাৰিছে তেখেতৰ নিজৰ আত্মবিশ্বাসক গঢ়ি তুলিছে আৰু এনেদৰে তেখেতৰ যিহেতু আপোনাৰ ব্যক্তিগত বাহন এখন এখেতৰ ব্যক্তিগত বাহনখনতে তেখেতৰ যি বাসস্থান এই বাসস্থানতে সুন্দৰভাৱে খাদ্য প্ৰস্তুত কৰি আহি নিশা এনেদৰে যোগান ধৰে আপুনি ক'ৰ পৰা আহিছে দাদা মই নগাঁৱৰ পৰা আহিছোঁ মোৰ পেচেণ্টত এতিয়া ব্লাড ভৰাব লাগে পৰহি দিনা অপাৰেশ্যন হ'ল মই এতিয়া গোটেই দিন দৌৰিছোঁ এতিয়া ক'ত গৈ খাম ৰাতি 12টা 12:30 মানে হৈ গ'ল আৰু এতিয়া দাদাৰ পৰা নাপালেতো মোৰ লগনত থাকিব লাগে বহুত এটা সহায় হ'ল আমাৰ ধন্যবাদ ধন্যবাদ মাজনিশা যেতিয়া ৰাজপথত মানুহ শূন্য হয় তেতিয়াই এই মানুহসকলে এখেতসকলৰ ওপৰত যি আত্মবিশ্বাস সেই আত্মবিশ্বাস আৰু খাদ্য পাম বুলি যি চিয়ৰিটি এচুৰেঞ্চ সেই এচুৰেঞ্চত আহি ইয়াতে লোকে ভিৰ কৰে আৰু এনেদৰে কেতিয়াবা আমিও খাওঁ ব্যস্ততাৰ মাজতো পাৰ ভাঙি কেতিয়াবা এওঁলোককো দেখা পোৱা যায় এক ব্যতিক্ৰমী ছবি নিশাৰ মহানগৰৰ যেতিয়া মানুহে খোৱা পাতিত যায় তেতিয়া এওঁলোকে আনৰ বাবে আপ্যায়ন যোগান ধৰে আৰু যেতিয়া মানুহবোৰ ৰাতিপুৱা উঠিবলৈ হয় তেতিয়া এওঁলোকসকলে টোপনি মাৰে এই ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ কৈছোঁ নিশা যেতিয়া মানুহ খোৱা পাতিত যায় তেতিয়া ইয়াতে ভাত বিচাৰি মানুহ আহে কাৰণ কষ্টৰ পৰা আহে ইমাৰ্জেঞ্চি ডিউটিৰ পৰা আহে নিশাটো শেষ কৰি এই যে এখেতসকলৰ ওপৰত বিশ্বাস ৰাখি পেলাই আহে আপুনি ক'ৰ পৰা আহিছে হোজাইপুৰা ইয়াতে ক'ত আছে ইয়াতে GMCত আহিছোঁ GMCHত আহিছে এই যে নিশা এওঁলোকৰ এই হোটেলখন খোলা থাকে ভ্ৰাম্যমান হোটেলখন সকলো হোটেল বন্ধ হৈ যোৱাৰ পিছত এওঁলোকৰ খোলা থাকে আমাৰ কেতিয়াবা খোৱা অসুবিধা হয় কেতিয়াবা আমি ক'ৰবাত গৈও নাপাওঁ কিন্তু এওঁলোকৰ ওচৰত আত্মবিশ্বাসেৰে আমি আহিব পাৰোঁ যে কিবা এটা পাম কেনেকুৱা লাগে নিশা আহিলে ভালেই লাগে খোলা থাকে বুলি ভাল লাগে ক'ৰ পৰা আহিছে মই নুনমাটি এই কিমান বছৰ হ'ল এই দোকানখন আমি আজি প্ৰথম দিছোঁ কেনেকুৱা লাগিছে আজি ভাল লাগিছে আজি কি আইটেম বনাইছিলে আজি যিহেতু প্ৰথম দিছে আজি কি আইটেম বনাইছে মানে আপোনাৰ ধৰক ভেজ থালি চিকেন থালি বা ফিছ থালি গোটেইখিনি আইটেম কেইটা বজাত বনাবলৈ আৰম্ভ কৰিছে আৰু কেইটাত আহি পাইছে আমি 2টা বজাত বনোৱা ষ্টাৰ্ট কৰিছোঁ আৰু গধূলি আমি 7টা বজাত আহি পাইছোঁ আজি প্ৰথম দিনা প্ৰথম এণ্ট্ৰি মাৰিছে আজি প্ৰথম কেনেকুৱা লাগিছে বিজনেছ কেনেকুৱা মানে ঠিকে আছে এভাৰেজ চলিব পৰা যায় পঢ়া শুনা কিমানলৈকে কৰা হ'ল মই আপোনাৰ 12 কৰিছোঁ 12 পাছ কৰি আগতে কিবা ব্যৱসায় কৰিছিলে নে নাই আগতে মানে কাম কৰি আছিলোঁ বেলেগ বেলেগ ধৰণৰ মানে এনেকুৱা যেনেকুৱা কৰি আছিলোঁ আৰু এতিয়া নিজে কৰিলে হয় এতিয়া গাড়ীখন কাৰ গাড়ীখন আমাৰ দাদাৰ হয় এই যে আগতে কাৰোবাৰ তাত কাম কৰিছিলে কাৰোবাৰ পৰাধীন হৈ আছিলে আৰু এতিয়া স্বাধীন চিতীয়াভাৱে লাজ ভয় হকা শংকা সকলো এৰি নিজে নিজৰ ভৰিত থিয় দিবলৈ স্বাৱলম্বী হ'বলৈ এনেদৰে ওলাই আহিছে আমাৰ বহু লোক আছে সহজতে ধন উপাৰ্জন কৰিব বিচাৰে কষ্ট নকৰাকৈ বিভিন্ন ধৰণৰ সংগঠন কৰি কাৰোবাক ভয় ভাবুকি দি কিন্তু পইচা বিচাৰে কিন্তু তাৰ ব্যতিক্ৰম এখন ছবি গুৱাহাটী মহানগৰত এওঁলোকে পঢ়া শুনা কৰিছে নিৰ্দিষ্ট এটা পৰিয়ালত জন্মগ্ৰহণ কৰিছে কৰি কাৰোবাৰ তাত জীৱনৰ আৰম্ভণি পৰাধীন হিচাপে কাম কৰি স্বাধীন চিতীয়াভাৱে এতিয়া ব্যৱসায় আৰম্ভ কৰিছে আপোনাৰ নতুন দোকানখনলৈ নতুন ভ্ৰাম্যমান হোটেলখনলৈ শুভেচ্ছা থাকক আপোনাৰ ভাল হওক দেই আহিব আপোনালোকে আহিব নিশ্চয় নিশ্চয় ধন্যবাদ ঘৰ ক'ত মোৰ বৰমা বাক্সা আজি কিমান গৰা বা কিমান পোন তামোল কিনিছিল আজি এপোনৰ কিমান গ'ল কিমান আধা পোনমান গ'ল এই যে দোকানখন আৰম্ভ কৰিছে কেতিয়াৰ পৰা মই 2012 পৰিয়ালত মা দেউতা ভণ্টি দাদা ঘৰত কিমান দিনৰ মা এমাহ 2 মাহ এইটো হিচাপ নাই আৰু কেতিয়াবা ইয়াত হেৰি হ'লে মানে গুচি যাওঁ আৰু ইয়াতে কোন কোন থাকে ইয়াত দাদা আৰু মই থাকোঁ ৰাতি এই দোকান চোকান সামৰি যাওঁতে কেইটা বাজে 5টামান বাজি যায় ভাত কেইটা বজাত খোৱা কেইটা বজাত গধূলি 7টা বজাত খাই আহোঁ আৰু ইয়াৰ পৰা যাই পেলাই খাওঁ মই ৰাতিপুৱা 5টা বজাত যাই পেলাই ৰাতিপুৱা 6টামান বজাত শুই দিওঁ আৰু গধূলি 7টা বজাত লগাওঁ 7:30 এই যে বজাৰ তজাৰবোৰ কৰা কেতিয়া কৰা আবেলিয়ে কৰোঁ কেনেকুৱা লাগিছে কষ্ট আৰু উপায় নাই এইখিনি কৰিবই লাগিব কেতিয়াবা বৰষুণ চৰষুণ ছাতি আছে ডাঙৰ ছাতি আছে বৰষুণ দিলে দোকান খোলা যায় উপায় নাই গুৱাহাটীত থাকিলে আৰু তো কৰিবই লাগিব ক'ত ঘৰ বন্ধু এটা চাৰিআলি কিমান বছৰ হ'ল ইয়াত 10 বছৰ হ'ল
কেনেকুৱা লাগে গোটেই বেয়াও নহয় ভালো নহয় ৰাতি টোপনি ক্ষতি কৰি ভাল লাগে নে বেয়া লাগে ৰাতি টোপনি ক্ষতি কৰি বেয়াই লাগিব নিশ্চয় ৰাতিপুৱা কেইটা বজাত মই 1:30 বজাত যাওঁ ইয়াৰ পৰা টোপনি কেইটা বজাত মাৰা ফ্ৰেছ মোটামুটি 3টা ধন্যবাদ